প্ৰসংগ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ চৌহতীয়া জুবিন প্ৰেমীৰ প্ৰতি সমৰ্থন জনাই শিৱসাগৰতো প্ৰতিবাদ সাব্যস্ত শিৱসাগৰ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ যোৰহাটত সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি শিৱসাগৰত প্ৰতিবাদ জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ দাবী দোষী ব্যক্তিক গ্ৰেপ্তাৰ দাবী শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট সংবাদ 365 কথা লাভ কৰিছোঁ যে জুবিন গাৰ্গক পৰিকল্পিত হত্যাকাণ্ড কৰা হোৱা বুলি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে 54খন এজাহাৰ পৰাৰ পাছতো আজি শিৱসাগৰৰ সন্তান শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা নাই সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা নাই শ্যাম কানু মহন্ত কিন্তু শিৱসাগৰৰ সন্তান আমি লাজ পাইছোঁ শিৱসাগৰীয়া হিচাপে শ্যাম কানু মহন্তৰ দৰে এক সাংস্কৃতিক বেপাৰীয়ে জুবিন গাৰ্গক পুতলাৰ দৰে ব্যৱহাৰ কৰি শেষ মুহূৰ্তত তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো আমি কেতিয়াও শিৱসাগৰ ৰাইজে সহ্য কৰিব পৰা নাই সেইকাৰণে অন্যান্য দল সংগঠনে প্ৰতিবাদ কৰাৰ দৰে আমিও এটা দাবী কৰিছোঁ যে জুবিন গাৰ্গক অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে CID নহয় CBIৰ জৰিয়তে তদন্ত কৰিব লাগে আৰু শ্যাম কানু মহন্ত আৰু আমাৰ সিদ্ধাৰ্থ শৰ্মাক আজিৰ স্মৃতিৰ 24 ঘণ্টাৰ ভিতৰতে অন্ত্যেষ্টিক্ৰিয়াৰ আগতেই গ্ৰেপ্তাৰ কৰিবলৈ অসমবাসী ৰাইজক দেখাবলৈ আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ মানে অসমীয়া জাতিয়ে কি হেৰাই গৈছে সেই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে বহলাই কোৱাৰ প্ৰয়োজন নাই শ্যাম কানু মহন্তহঁতৰ নিচিনা বেপাৰী সিদ্ধাৰ্থ শৰ্মাহঁতৰ নিচিনা বেপাৰীয়ে জুবিন গাৰ্গ ডাঙৰীয়াক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে তাৰ পাছতো এই চৰকাৰখনে বৰ্তমান পৰ্যন্তলৈকে এই বেপাৰীবিলাকক জুবিন গাৰ্গ ডাঙৰীয়াক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই আচলতে যিসকল পাখণ্ড এই পাখণ্ডসকলক বৰ্তমানলৈকে আটক কৰিব পৰা নাই আমি স্পষ্টকৈ দাবী জনাইছোঁ যে এই যদি বেপাৰীসকলক আপোনালোকে আটক কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু অসমত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব আজি কেৱল শিৱসাগৰ নহয় সমগ্ৰ অসমবাসী ৰাইজ জাগিছে সমগ্ৰ অসম জ্বলিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ তদন্ত লাগিব CID তদন্ত নহয় CBI তদন্ত লাগিব জুবিন দাক আমি অসমবাসীয়ে হেৰুৱালোঁ সমগ্ৰ অসমবাসী মৰ্মাহত আৰু সমগ্ৰ অসমবাসীৰ লগতে আমি শিৱসাগৰবাসী মৰ্মাহত আজি আমি শিৱসাগৰবাসী 3 দিন ধৰি ৰাজপথত আছোঁ আৰু আজি আমি নেশ্যনেল হাইৱে ব্লক কৰিবলৈ বাধ্য হৈছোঁ বাধ্য হোৱাৰ এটাই কাৰণ ইতিমধ্যে গোটেই জুবিনদাৰ মৃত্যুটো ৰহস্যৰ আৱৰ্তলৈ আহিছে আৰু জুবিনদাৰ মৃত্যুৰ লগত এগৰাকী শিৱসাগৰৰ সন্তানৰ নাম জড়িত হৈ পৰিছে তেওঁ হৈছে শ্যাম কানু মহন্ত শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আজি 3 দিনৰ পৰা অসমবাসীয়ে দাবী কৰি অহাৰ পাছতো এই মুহূৰ্তলৈকে কিন্তু শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই লগতে সিদ্ধাৰ্থ শৰ্মাকো গ্ৰেপ্তাৰ কৰি গোটেই বিষয়টো এটা উচিত তদন্ত কৰিবৰ কাৰণে অসমবাসীয়ে দাবী জনাই থকাৰ পাছতো আজি তাৰিখত আমি অসম চৰকাৰক তথা আমি পুলিচ প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ কি ৰহস্যজনক কাৰণত এই মুহূৰ্তলৈকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হোৱা নাই আজি আমি শিৱসাগৰৰ পৰা এই প্ৰতিবাদস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ কালিলৈ জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া আছে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ আগতেই কিন্তু যিসকল কালপিতত নেতৃত্বত জুবিনদাৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল তেখেতসকলক গ্ৰেপ্তাৰ কৰি কিন্তু অসমবাসীক দেখুৱাব লাগিব যদিহে তেখেতসকলক গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে সমগ্ৰ অসমতে কিন্তু ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ বাবে কিন্তু অসমবাসী ৰাইজ শিৱসাগৰবাসীৰ ৰাইজ কিন্তু জগৰীয়া নহ'ব ইয়াৰ উপৰিও আমি এটা কথা ক'ব বিচাৰিছোঁ এগৰাকী মানুহৰ সমাধিস্থল এটাই থাকে সমাধিস্থল কিন্তু এটাই থাকে আজি সমাধিস্থলটো তেখেতৰ জন্মস্থান যোৰহাটত হ'বৰ কাৰণে যোৰহাটবাসী ৰাইজে দিনে নিশাই প্ৰতিবাদ কৰি আছে আৰু যোৰহাটবাসীৰ লগত আজি আমি শিৱসাগৰবাসী ৰাইজৰ ৰাজপথলৈ ওলাই আহিছোঁ যিকোনো মূল্যৰ বিনিময়ত আমি জুবিনদাৰ যিটো সমাধিস্থল সামাজিক ক্ষেত্ৰখন আমি যোৰহাটত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দাবী উত্থাপন কৰাৰ লগত